वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। আপোনালোকে মোৰ ভিডিঅ'বিলাক এতিয়া ইংলিছত শুনিবলৈ পাইছে। ইউটিউবে কিছুমান পৰিৱৰ্তন কৰিছে আজি 7 দিনমান আগৰ পৰা। যিকোনো এটা আপোনাৰ ভিডিঅ' সৰ্বভাষাত শুনিব পৰা কৰি দিছে। আৰু এনে ক্ষেত্ৰত ধৰো মই অসমীয়াত যদি আপোনাৰ ভিডিঅ'টো বনাওঁ তেতিয়াহ'লে অকল অসমীয়া মানুহে শুনিব, বাকি ভাৰতৰ বা অন্য দেশৰ মানুহে এইটো বুজি নাপায়। সেইকাৰণে এতিয়া এই ভিডিঅ'টো যদি আপুনি বঙালী, হিন্দী, ইংৰাজী যি ভাষাতে আপুনি চাব বিচাৰে আপুনি পাৰিব। যিটো অৰিজিনেল ভাষাটো, যিটো অসমীয়াত যদি বনাইছো অসমীয়া ভাষাটো আপুনি শুনিব পাৰিব। খালি এটা কাম কৰিব লাগিব, এটা সাধাৰণ কথা। আপোনালোকে যিটো ভিডিঅ' চাব বিচাৰে প্ৰথমতে ভিডিঅ'টো প্লে কৰি দিয়ক। প্লে কৰাৰ পাছত চাব এই সাইডত এইটো সেটিং, এই ষ্টাৰটো আছে যে এই ষ্টাৰটো আপোনালোকে টিপি দিব। টিপি দিয়াৰ লগে লগে অডিঅ' ট্ৰেক বুলি আহিব। এইটো অডিঅ' ট্ৰেকটোত আপোনালোকে টাচ কৰি দিব। তেতিয়া আপোনালোকৰ দুটা লেংগুৱেজ আহে, দুটা ভাষা আহিব। যদি ইংৰাজী আহিব বা হিন্দী বা বেংগলী অৰিজিনেল বুলি আহিব। তেতিয়া ইংৰাজীটোৰ জায়গাত আপোনালোকে যিটো আহে হিন্দীয়ে যদি আহে হিন্দী বুলিয়ে দিব। হিন্দী বুলি দিলেও সেই যিটো অৰিজিনেল ভাষা সেইটোৱে আহিব। আৰু বেংগলী বুলি যদি ওলায় তেতিয়াহ'লে বেংগলীত আপোনালোকে স্পৰ্শ কৰি দিয়ক। স্পৰ্শ কৰি দিলে সেই অসমীয়া ভাষাটোৱে ওলাব, যিটো অৰিজিনেল ভাষাত বনোৱা হৈছে সেই ভাষাটোৱে পাব। গতিকে আপোনালোকে অকণ কষ্ট কৰক। এইটো ইউটিউবৰ ফালৰ পৰা কৰি আছে এতিয়া। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 17 ভাদ বুধবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 3 ছেপ্টেম্বৰ 2025 চন, ভাৰতীয় আজি 12 ভাদ আৰু মোং 10 ৰবিয়াও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:05:54 আৰু সূৰ্যাস্ত সন্ধ্যা 5:33:56। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা একাদশী তিথি, ৰাতি 4:22:24 আৰু আজি নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ, ৰাতি 11:08:30 আছে। আজিৰ যুগ হ'ল আয়ুষ্মান যুগ, দিনৰ 4:17:12 কৰণ হ'ল বনিষ্কৰণ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু কেতু একেলগে যুক্ত হৈ বুধৰ লগত, তিনিটা গ্ৰহ যুক্ত হৈ পেলাই সিংহ ৰাশিত বহি আছে। মংগল আছে কন্যা ৰাশিত, বৃহস্পতি আছে মিথুনত, শুক্ৰ আছে কৰ্কটত, শনি বক্ৰী হৈ মীন ৰাশিত, ৰাহু আছে কুম্ভত আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যুগ, নৰগণ, গন্ধৰ্ব ৰষ্টি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতি 11:08:30 গুৰু ৰষ্টি, বিংশোত্তৰী ৰবিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যুগ, মতান্তৰে 7 দিনীয়া শুভগা যুগ। মৰণৰ দোষ নাই। ৰাতি 11:08:30 2 পাদ আৰু ৰাতি 4:22:24 3 পাদ লাগিব। যাত্ৰা মধ্যম, তীৰ্থামৃত যোগ, উত্তৰ দক্ষিণে যাত্ৰা নাই। আৰু দিনৰ 4:14:54 যাত্ৰা নাই, বৃষ্টি দোষ। আৰু ৰাতি 11:08:30 নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰী মন্ত্ৰটো এবাৰ জপ কৰক। ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। যোগিনী আজি অগ্নিকোণত, ৰাতি 4:22:24 নৰিদ্ৰ কোণত। খাদ্যত আজি উৰহি আৰু ৰাতি 4:22:24 পুৰৈ শাক খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:12:17 পৰা 9:50:47 কাল ৰাত্ৰি নিশা 2:12:17 পৰা 3:33:47 আছে। আৰু বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:40 পৰা 3:25
ৰাতি 8:57 পৰা 10:24 আৰু অমৃত যোগ ৰাতিপুৱা 6:40 আছে, 9:18 পৰা 11:03 3:25 পৰা 5:10 আৰু ৰাতি 6:46 পৰা 8:57 1:18 পৰা 4:55 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি একাদশীৰ একাদিষ্ট সন্দীপন পাৰ্শ্বয়িক একাদশীৰ উপবাস থাকিব আৰু পূৰ্বদিনৰ ৰাতি 3:53 পৰা আজি ৰাতি 4:22 একাদশী আছে। আজি হালখতিও হয়। গোস্বামী মতে সন্ধ্যা শ্ৰী শ্ৰী হৰিৰ পাৰ্শ্ব পৰিৱৰ্তন। লখিমপুৰৰ কৰুণাকান্ত শৰ্মা কমলাবাৰী সত্ৰ, বদলাপুৰ সত্ৰ, ভোগদৈ সত্ৰসমূহৰ বদলা পদ্ম আটাৰ 4দিনীয়া তিথি পালন হ'ব। বৰদধি সত্ৰত সনাতন আটাৰ তিথি উপলক্ষে পালনাম উৎসৱ। প্ৰাক্তন আইনমন্ত্ৰী শংকৰী কলা কৃষ্টিৰ প্ৰচাৰক সুৰেন্দ্ৰনাথ মেধিৰো আজি স্মৃতি দিৱস আছে। আজি চাহ জনজাতিসকলৰ কৰম পূজাও আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ৰাজনীতিত সুনাম অৰ্জন, বৃষ মন্দিৰ নিৰ্মাণ, মিথুন আত্মশান্তি তীব্ৰ হ'ব, কৰ্কট পতিপৰায়ণা স্ত্ৰী লাভ, সিংহ চক্ষু ৰোগত কষ্ট, কন্যা চৰিত্ৰ ভ্ৰষ্টৰ সম্ভাৱনা হ'ব, তুলা নানা সুযোগ লাভ, বৃশ্চিক অৰ্শ ৰোগত আক্ৰান্ত, ধনু কৃষিকাৰ্যত অগ্ৰসৰ, মকৰ কামনা বাসনা তৃপ্তি, কুম্ভ ব্যৱসায় বাণিজ্যত মন, মীন বাত আৰু শিৰ ব্যাধিৰ ভয় থাকিব পাৰে। শিৰা ব্যাধি অৰ্থাৎ নাৰ্ভছৰ কিছু সমস্যা আহিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।